156 সংখ্যক জন্মদিন জাতিৰ পিতা মহাত্মা গান্ধীৰ। এই পবিত্ৰ ক্ষণত জাতিৰ পিতাক সোঁৱৰিছে দেশবাসীয়ে। ৰাজঘাটত জাতিৰ পিতাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ। ৰাজঘাটত মহাত্মা গান্ধীৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাজনৈতিক নেতা মন্ত্ৰীৰ লগতে আন বহুজনে। দেশৰ বিভিন্ন স্থানত আয়োজন কৰা হৈছে গান্ধী জয়ন্তীৰ। জন্মদিনটোত জাতিৰ পিতাক সোঁৱৰণ কৰি আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচীৰো। সমগ্ৰ দেশৰ লগতে অসমতো আয়োজন কৰা হৈছে গান্ধী জয়ন্তীৰ। গুৱাহাটীৰ শৰণীয়া পথাৰৰ গান্ধী মণ্ডপত মহামানৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে বিভিন্নজনে। আমি তাৰ পৰিৱেশ আপোনালোকক দেখুৱাম কিছু সময় পিছত। আৰু ইয়া আপোনালোকে দেখিবলৈ পাইছে ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে মহামানৱ মহাত্মা গান্ধীৰ সেই জন্মদিনৰ দিনটোত এইদৰে সোঁৱৰিছে তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আমি তাৰ পৰিৱেশ আপোনালোকক টেলিভিছন স্ক্ৰীণত দেখুৱাই আছোঁ। প্ৰধানমন্ত্ৰীগৰাকীও আজি জাতিৰ পিতাক ৰাজঘাটত এইদৰে সোঁৱৰণ কৰা দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যবোৰ আপোনালোকক পৰ্যায়ক্ৰমে দেখুৱাই গৈছোঁ।